চৰৰ মিয়াৰ সন্মুখত এক প্ৰকাৰ অসমীয়াক আঁঠু ল'বলৈ আহ্বান অসম সাহিত্য সভাৰ সভাপতিৰ। অসম সাহিত্য সভাৰ বাবে তেওঁলোক অসমীয়া লুটপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। চৰ চাপৰিৰ মিয়াইহে এতিয়া অসমীয়া ভাষাৰ অস্তিত্ব ৰাখিছে। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় নে? মিচিঙে মিচিং বুলি ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ এই উদ্ভট যুক্তিত তোলপাৰ ৰাজ্য। যিখন সাহিত্য সভাৰ মঞ্চ শুৱনি কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, নলিনীবালা দেৱীয়ে, সেইখন সাহিত্য সভাৰ মঞ্চৰ পৰাই বসন্ত কুমাৰ গোস্বামীয়ে ক'লে এই ভয়ংকৰ কথা। চৰ চাপৰিৰ মিয়াই লোকপিয়লত নিজৰ মাতৃভাষা অসমীয়া বুলি উল্লেখ নকৰিলে অসমত অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। সেই অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও মোৰ ষ্টেটিষ্টিক্স আছে। বৰপেটাত অসম সাহিত্য সভাৰ সভাপতিয়ে এই বিতৰ্কিত মন্তব্য দিয়াৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সৰ্বস্তৰৰ অসমীয়া ৰাইজে গৰিহণা দিছে অসম সাহিত্য সভাৰ সভাপতিক। ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ এই মন্তব্যক উদ্ভট আখ্যা দিলে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীয়ে। ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে কালি যি মন্তব্য কৰিছে অসমৰ ভাষা সংস্কৃতিৰ ওপৰত, এয়া উদ্ভট মন্তব্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, বংশীগোপালদেৱ, এই গুৰুসকল তথা আতাসকলৰ যি পৰম্পৰা, তাকেই অসমীয়া সংস্কৃতিয়ে ৰক্ষা কৰি আহিছে। আৰু তাতেই আমাৰ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই যি অৱদান দি থৈ গৈছে, সেই বাটেৰেই আজি সকলো তেনেকৈ চলি আহিছে। তাৰপিছত মাজত ধৰি কোনোবাই অসমীয়া সংস্কৃতি ৰক্ষা কৰিলে বুলি কোৱা কথাটো কেনেকৈ এইটো সম্ভৱ হ'ব পাৰে? কোনোবাই কিবা ইন্ধন যোগাব পাৰে, কিন্তু তেওঁলোকেহে ৰক্ষা কৰিছে এই কথাটো ক'লে কেতিয়াও মানি ল'ব নোৱাৰি। সাহিত্য সভাৰ সভাপতিৰ ভাষ্যক গৰিহণা দিলে মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ গোস্বামীয়ে। যদিহে চৰ চাপৰি মুছলমান সকলেই যদিহে অসমীয়া ভাষাটো জীয়াই ৰাখিছে, তেনেহ'লে এই ল'ৰা ছোৱালীসকল ক'ৰ? অসমীয়া ইমান মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলে ভালদৰে স্কুলত পঢ়া শুনা কৰি পেলাই আজি ধৰক সৰ্বোচ্চ নম্বৰ লাভ কৰি পেলাই বিদ্যালয়সমূহলৈ হওক বা ঘৰখনৰ মাক দেউতাকৰ যি সপোন, সেই সপোনটো আগবঢ়াই নিবলৈ তেওঁলোকে মানে সাহস কৰিছে। গতিকে ই এটা মানে উদ্ধত মন্তব্য আগবঢ়াইছে তেখেতে। গতিকে এইটো কোনো পধ্যে মানি ল'ব নোৱাৰি। এনে কিছু যিসমূহ ধৰক বিৰূপ মন্তব্য, এই বিৰূপ মন্তব্যসমূহ তেওঁলোকে এজন জনাগনা ব্যক্তি হিচাপে তেওঁলোকে ইমানখিনি ক'ব নালাগে। সাহিত্য সভাৰ সভাপতিৰ মন্তব্য জাতিদ্ৰোহী, এই আখ্যা আটাচুৰ সভাপতি বসন্ত গগৈ। জাতীয় অনুষ্ঠানৰ মুৰব্বীজনে যেতিয়া এইখিনি বহিৰাগত সন্দেহজনক মানুহেহে অসমীয়া ভাষাটো বচাই ৰাখিব বুলি ক'লে, যিখিনি মানুহে অসমৰ ভাষা সংস্কৃতিৰ কৃষ্টিলৈ পৰিৱৰ্তন আনিছে, আমাক হলঠেকত পেলাইছে, সেই মানুহখিনিৰ পক্ষত লৈ তেখেতে কথা কোৱাটো এটা জাতিদ্ৰোহী কাম কৰিছে আৰু অসমীয়া জনসাধাৰণৰ পৰিপন্থী কাম কৰিছে বুলি আমি বিশ্বাস কৰোঁ। য'ত থলগিৰি খিলঞ্জীয়া জনতাই বসবাস কৰে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া এই অঞ্চলবিলাকত অসমীয়া মাধ্যমৰ
ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰে বা অসমীয়া ভাষাত ফেইল কৰে বুলি তেওঁ যিটো কথা কৈছে এইটো বোকাত মিছা কথা তথ্যভিত্তিক কথাবোৰ হ'লে ভাল গতিকে এনেই দুখন জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবলটো তেখেতে ভঙাৰ কামটো কৰিব নালাগে এনেকুৱা মূৰত মাল নথকা কিছুমানক সভাপতি পাতি দিছে অসম সাহিত্য সভাই কাৰণ চাওক আমি অসম সাহিত্য সভা বুলি ক'লেই আমি এইটোৱে জানো যে তাত অকল সন্মানীয় শিক্ষিত ব্যক্তিসকল তাত থাকে যে এনেকুৱা অশিক্ষিত যে এজন ব্যক্তিক সভাপতি ৰাখি তাত পাতি থৈছে এইটো খুব এটা দুৰ্ভাগ্যজনক আৰু খুব এটা লজ্জিত বিষয় শিৱসাগৰ যোৰহাটৰ ল'ৰা ছোৱালীয়ে অসমীয়া বিষয়ত ফেইল কৰে চৰৰ ল'ৰা ছোৱালীয়ে অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পায় মূলতঃ মিয়াৰ সন্মুখত অসমীয়াক হেয় প্ৰতিপন্ন কৰিবলৈ সাহিত্য সভাৰ সভাপতিয়ে দিয়া উদ্ভট যুক্তিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিৱসাগৰৰ শিক্ষাবিদ ডক্টৰ সৌম্যজ্যোতি মহন্ত আৰু লেখক শামছুল বাৰিকেও শিৱসাগৰ যোৰহাটত অসমীয়া বিষয়টোত খুব কম নম্বৰ পাইছে একদম মিছা কথা ইয়াত যথেষ্ট সংখ্যক মই নিজেও স্কুল শিক্ষাৰ লগত অলপ জড়িত আছোঁ মই জানো যে শিৱসাগৰত যথেষ্ট ভাল পাৰফৰ্মেঞ্চ এইবাৰ বিশেষকৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চ শিক্ষান্ত পৰীক্ষাত গতিকে এনেধৰণৰ কথা ক'লে সেই স্থানৰ মানুহখিনিৰ কাৰণে এটা বেদনাদায়ক কথা হৈ পৰে অসম সাহিত্য বা যিটো জাতীয় অনুষ্ঠান অসম সাহিত্য বাৰ বক্তব্য এটা জাতিৰ বক্তব্য বুলি প্ৰমাণিত হয় গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে তেওঁক জবাবদিহি কৰা উচিত আৰু তেওঁ অসমীয়া ভাষা সম্পৰ্কত অসমীয়া জাতি সম্পৰ্কত যি সংকীৰ্ণ চিন্তা দাঙি ধৰিছে এই সংকীৰ্ণ চিন্তা তেওঁ পৰিহাৰ কৰক নহ'লে এই বক্তব্য অসম সাহিত্য বাৰ বক্তব্য বুলি প্ৰমাণিত হ'ব সাহিত্য সভাই দেখুৱাইছে অহেতুক মিয়া প্ৰীতিৰে অসম সাহিত্য সভাক বাংলাদেশলৈ লৈ গৈছে সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰতিক্ৰিয়া ডিব্ৰুগড়ৰ সৰ্বসাধাৰণ ৰাইজৰ চৰ চাপৰিৰ প্ৰতি তেওঁ ইমান প্ৰীতি কিয় হ'ল সেইটো তেওঁ আচৰিত কথা বুলি ক'ব লাগিব তেওঁ এজন অসমীয়া হিচাপে অসম সাহিত্য সভাটো উজনি নামনি লৈ পেলাই বিভেদ আনি পেলাই যি তেওঁ অপশক্তি প্ৰয়োগ কৰিবলৈ গৈছে মিয়াৰ লগত গৈ পেলাই দুষ্টি কৰি পেলাই এনেকুৱা ধৰণৰ কথা যাতে ভৱিষ্যত নকয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু উজনি অসমৰ কম পায় বেছি পায় তেওঁ চাৰ্টিফিকেট দিবলৈ তেওঁ কোন হয় কিন্তু এনেকুৱা ধৰণৰ মানুহবিলাকে এই সাহিত্য সভাটো ক'ৰবাৰ পৰা এতিয়া বাংলাদেশলৈ লৈ গৈছে বুলি ক'ব লাগিব এতিয়া ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ